आगामी असम विधानसभा के आम चुनाव को लेकर सभी राजनीतिक दलों के बीच इस समय चुनावी गतिविधियां तेज होती हुई दिखाई दे रही है। हर राजनीतिक दल अपनी अपनी रणनीति तैयार करने में जुटा हुआ है। इसी बीच झारखंड मुक्ति मोर्चा संक्षिप्त में जेएम ने भी इस बार असम विधानसभा चुनाव में अपनी उम्मीदवारी उतारने का निर्णय लिया है। इस क्रम में झारखंड मुक्ति मोर्चा के 66 नंबर बोरछला विधानसभा क्षेत्र के जशुआ बर्जे देव को अपना उम्मीदवार बनाया गया है। जशुआ बर्ज ने मीडिया के सामने बात करते हुए कहा कि जशुआ बर्जो ने कहा है कि हेमंत सोरेन की अगुवाई में जेएमएम पार्टी आज मेहनतकश और गरीब लोगों की पार्टी है। उन्होंने कहा कि पार्टी हमेशा सामान्य और मेहनतकश जनता के अधिकारों के लिए संघर्ष करती आई है। मोर नाम श्री जशुआ बर्जो, मु झारखंड मुक्ति मोर्चा जेएमएम तारपरा मुख प्रार्थित्व बोरछला विधानसभा 66 नং विधानसभा समष्टिर পৰা মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু মই বৰছলা সমূহ ৰাইজক মই এটোই ক'বলৈ বিচাৰোঁ যে বহুতো প্ৰাৰ্থী তেনেকা আহিছে গৈছে, খালি প্ৰতিশ্ৰুতিহে দিয়ে। ইয়াৰ পিছত আমাৰ বহুত কাম থাকি যায়, কিন্তু প্ৰাৰ্থীবিলাক খালি প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কামবিলাক আমাৰ নহয়গৈ। আৰু সেইকাৰণে মই এইটো ভাবোঁ যে জেএমএম ঝাৰখণ্ড মুক্তি মৰ্চা আমাৰ হেমন্ত সোৰেনৰ দ্বাৰা মোক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু সেইবাবে মই সমূহ ৰাইজবিলাকক মই অনুৰোধ কৰোঁ, মই স্থানীয় লোক আৰু আপোনালোকৰে সন্তান আৰু মোক আপোনালোকে আদৰি ল'ব বুলি মই বিশ্বাস কৰোঁ আৰু মই সমাজ সেৱা কৰা আপোনালোকে জানেই। গতিকে মই এই বৰছলা সমষ্টি বিধানসভাৰ সমষ্টি হৈ এইবাৰ ঝাৰখণ্ড মুক্তি মৰ্চা হৈ মই প্ৰাৰ্থিত্ব আছোঁ। গতিকে সমূহ ৰাইজক মোৰ অনুৰোধ থাকিল যে আপোনালোকৰে সন্তান আৰু মই ৰাইজৰ হৈ কাম কৰিম আৰু ৰাইজৰ হৈ মই যিমানবোৰ জৰ্জৰিত সমস্যাসমূহ মই সমাধান কৰিবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ। আৰু মই ঝাৰখণ্ড মুক্তি মৰ্চা মই কিয় ভাল পাইছোঁ, মই আপোনালোকক এইটো অৱগত কৰিব বিচাৰিছোঁ যে আজি ঝাৰখণ্ড মুক্তি মৰ্চা জেএমএমে আজি প্ৰথম কথা হ'ল তেওঁলোকৰ ৰাজ্যৰ পৰা আজি 200 ল'ৰা ছোৱালী বিদেশত পঢ়িবৰ কাৰণে পঠিয়াইছে আৰু সিও চৰকাৰৰ খৰচত তেওঁলোকে পঠিয়াইছে। আৰু সেইকাৰণে ময়ো ভাবোঁ যে আমাৰ শিক্ষা ক্ষেত্ৰত মই যদি ৰাইজে সঁহাৰি দিয়ে আৰু ৰাইজে বিপুল ভোট মোক দিয়ে, তেতিয়া নিশ্চয় মই মোৰ দুখীয়া ল'ৰা ছোৱালীবিলাকক মই শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰিম। আৰু ইয়াৰ উপৰিও মই আমাৰ যিবিলাক সমস্যা আছে, যেনেকৈ আমাৰ সমস্যাসমূহ হ'ল খেতিৰ জলসিঞ্চনৰ ব্যৱস্থা, শিক্ষাৰ ব্যৱস্থা আৰু ৰাস্তা পদূলি আমি যি দেখিলোঁ, বহুত গাঁও মই ঘূৰিলোঁ ফুৰিলোঁ, কিন্তু প্ৰতিশ্ৰুতিহে দি গ'ল, ৰাস্তা ঘাটবিলাক হোৱা নাই। আমাৰ বানপানী গৰাখহনীয়া এনেকুৱাকৈ আমাৰ বহুত সমস্যা আছে। গতিকে এই সমস্যাসমূহ মই আগন্তুক দিনত সমাধান কৰিবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ মই আছোঁ। ধন্যবাদ ৰাইজ, আপোনালোকে মোৰ এই সৰু মন্তব্য আপোনালোকে ৰাখিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। बच्चों के भविष्य से खिलवाड़, ग्रामीण क्षेत्र में गुम विकास, न्यायिक क्रिया में भेदभाव, दबी हुई गरीबों की आवाज, पर अब होगी जनता की बात, सड़क से पहुंचेगी संसद तक आवाज। सिर्फ सुन सरकार, देखिए चाणक्य न्यूज इंडिया पर खबरें जो आपको सीधे जोड़ती हैं हमसे, जिनका आपकी जिंदगी पर होता है सीधा असर। खबरों की वही तस्वीर, बिना बदले बिना डरे, जज्बा सच का लिए, सच दिखाते हैं। चाणक्य न्यूज इंडिया, हम हैं हिंदुस्तानी। कटेंगे तो कटेंगे। आज देश इन
से कह रहा है तुमसे नहीं हो पाएगा। Can you understand the ignorance? We are not looking for your admiration. आपको अपना काम करना पड़ेगा। राजनीति देखिए चाणक्य न्यूज इंडिया के साथ।